অৱশেষত আৰক্ষীৰ জালত পৰিল ৰাজা ৰঘুবংশীৰ হত্যাকাৰী পত্নী সনমেই হত্যা কৰিছিল ৰাজা ৰঘুবংশীক উত্তৰ প্ৰদেশৰ গাজীপুৰৰ পৰা গ্ৰেপ্তাৰ হৈছে হত্যাকাৰী সনম তিনিটা সুপাৰী কিলাৰ লগাই হত্যা কৰা হ'ল ৰাজা ৰঘুবংশীক হত্যাত জড়িত সনমৰ প্ৰেমিক ৰাজ কুশৱাহা একেটা কাৰ্যালয়তে কাম কৰিছিল ৰাজ কুশৱাহা আৰু সনম আৰু তেওঁলোকে আগৰ পৰা তেওঁলোকৰ মাজত প্ৰেম আছিল আৰু সেই মৰ্মে বিয়া হোৱাৰ পিছত তেওঁলোকে পৰিকল্পনা কৰিছিল কিদৰে ৰাজা ৰঘুবংশীক হত্যা কৰিব কিদৰে সুপাৰী কিলাৰ লগাব সকলো পৰিকল্পনা কৰিছিল আৰু মেঘালয়লৈ ফুৰিবলৈ আহিছিল সেই পৰিকল্পনা অনুসৰি আৰু সেইমতে তেওঁলোকৰ পৰিকল্পনা অনুসৰিয়ে হত্যা কৰা হৈছিল ৰাজা ৰঘুবংশীক ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু এনেদৰে প্ৰকাশ কৰিছে আৰক্ষীৰ আগত সনম ৰাজবংশীৰ প্ৰেমিক ৰাজ কুশৱাহা সনমৰ সৈতে একেটা কাৰ্যালয়তে কাম কৰিছিল বহু দিনৰ আগৰ পৰা তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল আৰু সেইবাবে এই পৰিকল্পনা অনুসৰি সুপাৰী কিলাৰ লগাই হত্যা কৰা হ'ল ৰাজা ৰঘুবংশীক ঘটনাৰ সন্দেহত সনমৰ লগতে আন তিনিজনকো গ্ৰেপ্তাৰ কৰা হৈছে বিকি ঠাকুৰ আকাশ আনন্দকো গ্ৰেপ্তাৰ কৰা হৈছে দুই অভিযুক্তক মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰু আনটো অভিযুক্তক উত্তৰ প্ৰদেশৰ ললিতপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে গাজীপুৰৰ ননগঞ্জৰ এখন ধাবাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সনমক ধাবাৰ কৰ্মচাৰীৰ মোবাইলটো লৈ ঘৰলৈ ফোন কৰিছিল আৰু সনমৰ ভাতৃয়ে ৰাজাৰ পৰিয়ালক খবৰ দিছিল যে সনম এখন ধাবাত আছে এনেদৰে ৰাজাৰ পৰিয়ালক জনাইছিল আৰু তাৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৰাজাৰ পৰিয়ালে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সনমক